এভৰিৱান আজি আইছো আমি চিলিং ষ্টেচন এখন ৰেষ্টুৰেণ্ট হয় গোলাঘাটত আছে আৰু এখন সম্পূৰ্ণ টেনতে বনাইছে টেনৰ চক এইকিটা যেনেকৈ দেখিছে আপোনাৰ ডাব্বা টেনৰ যেনেকুৱা ডাব্বা থাকে লেম্পটো আজিকালি দেখিবই নোপোৱা হ'ল লেমে কি ধুনীয়া ডেকোৰেশ্যন কৰিছে আৰু চক এপিনদি উঠি যাব পাৰে ভিতৰত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে আৰু এখন টেনৰ চক পাতিবোৰ যেনেকৈ টেন এতিয়া চলিবহে আৰু ইমান ভাল লাগিছে আহি মেলি কিছুমান বস্তু চাই মানে অনুভৱে কৰিব পৰা নাই এইকিটা বস্তু ইমান ধুনীয়া ডেকোৰেট কৰিছে চক ড্ৰাম পানী নহয় একচুয়ালি এটো তেলৰ ড্ৰাম হয় তেলৰ ড্ৰামে কি ধুনীয়াকৈ চক বহা চেয়াৰ বনাইছে টেবুল বনাইছে মানে কিছুমান বস্তু চাই বহুত ভাল লাগিছে আৰু এটা ওপৰৰ পৰা আমি চাওঁ ওপৰতো বোলে কিবা জায়গা আছে চাব পৰা ভাল চাই ওপৰৰ গোটেই ভিউটো আমি চাম ভালকে চক ওপৰটো মানে কি ধুনীয়া আছে ডেকোৰেট কৰি দিছে সেম ড্ৰামে কৰি দিছে আপোনাৰ চকী আছে আপোনালোকে ধুনীয়াকৈ চাহ বা কফি ইয়াত আপোনালোকে একদম শান্তি পৰিৱেশত খাব পাৰিব একাপ লৈ ওয়াও চক ভিতৰত চক কি ধুনীয়া লাগিছে চক ইয়াত বহি সকলোৱে ধুনীয়াকৈ যদি খাওঁ বুলি কয় খাব পাৰিব আৰু মই মানে বিশ্বাসে হোৱা নাই এতিয়ালৈকে যে মই এখন ট্ৰেইনৰ ভিতৰত আছো ট্ৰেইনৰ ভিতৰত আছো চক আহকচোন এতিয়া আমি ভিতৰলৈ চাওঁ ওয়াও চক এটো আমি ভিতৰলৈ আহিছোঁ ভিতৰৰ পৰা মানে তাৰ মানে সব জায়গাতে মানে বেলেগ আপুনি নতুন মানে চাব পাৰিব মানে এইডোখৰ জায়গাত বেলেগ ষ্টাইলত বনাইছে সেইডোখৰ জায়গা বেলেগ ষ্টাইলত মানে বহুতে ভাল লাগিছে বেছিকৈ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া টাইমো বহুত হৈ গ'ল আমাৰ অহাৰ এতিয়া সোনকালে ভাবিছোঁ অৰ্ডাৰ আমি দি দিওঁ আৰু আমাৰ সকলোখিনি বাতি সব ভিতৰত গ'ল অৰ্ডাৰ দিবৰ কাৰণে এতিয়া মই যাওঁ সোমাই মেলি ভিতৰলৈকে কি অৰ্ডাৰ দিছে চক ওয়াও ইমান ধুনীয়া চক ভিতৰটো মানে কৈছিলো সব জায়গাতে মানে এটা বেলেগ ডেকোৰেশ্যন কৰিছে আপোনাৰ চাই মানে হেপাই নপলাব আপুনি আৰু চাওঁ লাগিব এতিয়া আমাৰ টাইমো নাই পিছে এতিয়া অৰ্ডাৰ দিয়াত লাগিছো আমি এতিয়া পটাপট কি অৰ্ডাৰ দিব সবে ভাবি আছে কি খাব সবে ইটো মুখলৈ চাই আছে ইটো খাবি এটা যিয়ে অৰ্ডাৰ দিয়ক খাই আৰু আমাৰ দেৰি হৈছে এতিয়া অৰ্ডাৰটো দিলোঁ দি মেলি আমি ভাবিলোঁ এতিয়া বেগৰ এটা যিটো অলপ ভিউ আছে সেই ভিউটো চাই লওঁ আমি গৈ আছোঁ চক এইটো আপোনাৰ যিটো তাৰ ভিতৰত দি যাব পৰা ৰাস্তা আছে এতিয়া বেগৰ মানে ভিউটো আমাৰ চাব পাৰিব বেগৰ ভিউটো চক কি ধুনীয়া চক এইটো যিখন দেখিছে যে এখন বৰগছ হয় যিটো কাজিৰঙাত এখন বৰগছ আছে যে ডাঙৰ এখন মিনি বৰগছ হয় ওপৰৰ পৰা চক ভিউটো ইমান ধুনীয়া লাগিছে চক আৰু আজিলে ইমানটোতে সমাপ্ত বাই বাই আপোনালোকে যদি কেতিয়াবা আহে আপোনাৰ গোলাঘাট ফুৰিবলৈ তেতিয়া আপোনাৰ চিলিং ষ্টেচন ৰেষ্টুৰেণ্টখন এবাৰ আপোনালোকে ফুৰি যাব বহুত ভাল লাগিব আপোনালোকক এবাৰ আহি সোমাবই আৰু আপোনালোকে ঠিক আছে বাই বাই আজিলে